নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পাঞ্জাৱ নেশ্যনেল বেংকত যিসকল লোকৰ একাউণ্ট আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। পাঞ্জাৱ নেশ্যনেল বেংকত একাউণ্ট থকা লোকসকলৰ কাৰণে মুকলি কৰিছে নতুনকৈ মাইক্ৰ' ক্ৰেডিট কাৰ্ড। আৰু এই ক্ৰেডিট কাৰ্ডখন লাভ কৰিব দুখীয়া শ্ৰেণীৰ মানুহসকলে, যিসকল লোকে নেকি সৰু মৰু এটা ব্যৱসায় কৰি আছে, এখন তামোলৰ দোকান দি আছে, এখন পাণৰ দোকান দি আছে, এখন চব্জিৰ দোকান দি আছে, কোনোবাই খেতি কৰে, তেওঁলোকক এই মাইক্ৰ' কাৰ্ডটো দিয়া হ'ব বুলি জনাইছে। তো এই মাইক্ৰ' কাৰ্ডৰ জৰিয়তে আপোনালোকে কেনেধৰণৰ ফেচিলিটিসমূহ লাভ কৰিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। আপোনালোকৰ যদি পাঞ্জাৱ নেশ্যনেল বেংকত একাউণ্ট আছে তেনেহ'লে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ কিন্তু নাপাহৰিব। তো মই শ্ৰী পাঞ্জাৱ গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। যিসকল লোকে মাইক্ৰ' ক্ৰেডিট কাৰ্ড লয় তেওঁলোকে প্ৰায় 6টাকৈ ফেচিলিটি লাভ কৰিব বুলি জনাইছে পাঞ্জাৱ নেশ্যনেল বেংকৰ তৰফৰ পৰা। যোৱাকালি ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীয়ে এই মাইক্ৰ' ক্ৰেডিট কাৰ্ডখন মুকলি কৰিছে। তো আপোনালোকৰ যদি পাঞ্জাৱ নেশ্যনেল বেংকত আছে তেন্তে এতিয়াই এই ভিডিঅ'টোত লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ প্ৰথমটো বেনিফিটৰ বাবে ফালে। পাঞ্জাৱ নেশ্যনেল বেংকে কৈছে যে যিসকলৰ মাইক্ৰ' ক্ৰেডিট কাৰ্ড থাকিব তেওঁলোকে সহজতে ব্যৱসায়িক ঋণ লাভ কৰিব বুলি জনাইছে। যিসকল ক্ষুদ্ৰ ব্যৱসায়িক থাকে তেওঁলোকে সহজতে ঋণ লাভ কৰিব মাইক্ৰ' ক্ৰেডিট কাৰ্ড থকাৰ ফলত। এতিয়া আপোনাৰ যেনিবা সৰু এটা ব্যৱসায় আছে, আপুনি এখন তামোলৰ দোকান দি আছে, আপুনি এখন সৰু গেলামালৰ দোকান দি আছে, আপুনি এখন সৰু চব্জিৰ দোকান দি আছে, তো আপোনাৰ দোকানত বস্তু ভৰাবৰ কাৰণে আপোনালোকক কম টকাৰ প্ৰয়োজন হৈছে, 5,000, 10,000, 15,000, 20,000 টকা। তো তেনেকুৱা ধৰণৰ ঋণবিলাক আপোনালোকে সহজতে লাভ কৰিব যদিহে আপোনালোকৰ মাইক্ৰ' ক্ৰেডিট কাৰ্ড থাকে। আৰু সেই মাইক্ৰ' ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আপোনালোকে যিকোনো সময়ত যেতিয়াই মন যায় কোনো ধৰণৰ এপ্ৰুভেল নোহোৱাকৈ আপোনালোকে ইনষ্টেণ্ট লোন ল'ব পাৰিব। আপোনাৰ যেতিয়াই মন যায় তেতিয়াই ল'ব পাৰিব যদিহে আপোনালোকৰ এই মাইক্ৰ' ক্ৰেডিট কাৰ্ডখন থাকে। গতিকে আপোনালোকেও যদি সুবিধা পায় তেনেহ'লে বেংকত গৈ মাইক্ৰ' ক্ৰেডিট কাৰ্ড এপ্লাই কৰিবলৈ নাপাহৰিব। 6টাকৈ বেনিফিট পাব বিশেষকৈ দুখীয়া শ্ৰেণীৰ মানুহসকলে। ইয়াৰ পাছৰ বেনিফিটটো হৈছে আপোনালোকে ৱৰ্কিং কেপিটেল লাভ কৰিব। আপোনালোকে যদি সৰুকৈ কিবা এটা কাম কৰিম বুলি ভাবিছে আৰু তাৰ কাৰণে যদি আপোনালোকে পইচা যুগুত কৰিব পৰা নাই তেনেহ'লে এই কাৰ্ডটোৰ জৰিয়তে আপোনালোকে নিজৰ কাম কৰা পুঁজিটো লাভ কৰিব পাৰে বুলি জনাইছে। মানে আপোনালোকে সেই সৰু সুৰা কিবা এটা ব্যৱসায় কৰিব বিচাৰিছে, 10-15 হাজাৰ টকা এটা আপোনালোকে কাৰোবাৰ পৰা বিচাৰিছে কিন্তু তেওঁলোকে আপোনালোকক দিয়া নাই, বা দৈনিক যেনিবা আপোনালোকক ৱৰ্কিং কেপিটেলৰ প্ৰয়োজন হয়, আপোনালোকে যুগুত কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত আপোনালোকে এই কাৰ্ডখনৰ জৰিয়তে আপোনাৰ ৱৰ্কিং কেপিটেল যোগাৰ কৰিব পাৰে। যেনে কিছুমান এনেকুৱা মানুহ আছে ডেইলি বজাৰ কৰে, ডেইলি বিক্ৰী কৰে, আকৌ নেক্সট ডে গৈ তেওঁলোকে আকৌ বজাৰ কৰে, ডেইলি বিক্ৰী কৰে। এনেকুৱা আছে যেনে চব্জি বেপাৰীবিলাক, তেওঁলোকে ৰাতিপুৱা মাল লয়, দিনটো বিক্ৰী কৰিব, গধূলিলৈ মালিকক পইচা দি দিয়ে। বা কিছুমান এনেকুৱা কৰে ৰাতিপুৱা মাল কিনি আনি গোটেই দিনটো বিক্ৰী কৰিব, আকৌ পাছদিনাখনি গৈ ৰাতিপুৱা মাল কিনি আনিব, গোটেই দিনটো বিক্ৰী কৰিব, তেনেকুৱা ধৰণৰ কৰে। তো সেইসকল মানুহক যদি পইচাৰ দৰকাৰ হয় তেওঁলোকে এই ক্ৰেডিট কাৰ্ডটোৰ জৰিয়তে ল'ব পাৰিব। আগবাঢ়িছোঁ 3 নম্বৰটো বেনিফিটৰ ফালে। এই ক্ৰেডিট কাৰ্ডখন যিসকল লোকৰ হাতত থাকিব তেওঁলোকে নিজৰ গুগল পে', ফোনপে'ত এই ক্ৰেডিট কাৰ্ডখন এড কৰিব পাৰিব। আৰু আপোনাৰ হাতত পইচা নাথাকিলেও আপোনালোকে গুগল পে', ফোনপে'ৰ জৰিয়তে UPI ট্ৰানজেকশ্যন কৰিব পাৰিব। নৰ্মেলি ক্ৰেডিট কাৰ্ডবিলাক হয় কি, নৰ্মেলি ক্ৰেডিট কাৰ্ডবিলাকৰ জৰিয়তে আমি সহজতে UPI পে'মেণ্ট কৰিব নোৱাৰোঁ। যিবিলাক ৰুপে ক্ৰেডিট কাৰ্ড থাকে সেইবিলাকৰ দ্বাৰাহে UPI পে'মেণ্ট কৰিব পাৰি। বাকী ক্ৰেডিট কাৰ্ডবিলাকৰ জৰিয়তে আমি স্ৱাইপ কৰিব পাৰোঁ। ক'ৰবাত শ্বপিং মল এটাত বজাৰ কৰিবলৈ গৈছোঁ, স্ৱাইপ কৰিলোঁ, পেট্ৰল ডিপুত তেল ভৰাবলৈ গৈছোঁ, স্ৱাইপ কৰিলোঁ। কিন্তু এই মাইক্ৰ' ক্ৰেডিট কাৰ্ডখন আপোনালোকে গুগল পে', ফোনপে'ত এড কৰিব পাৰিব আৰু যেতিয়া মন যায় তেতিয়াই আপোনালোকে 10 টকা, 20 টকা যিমানটো টকা হয় আৰু পে'মেণ্ট কৰিব পাৰিব। 4 নম্বৰটো বেনিফিট হৈছে এই ক্ৰেডিট কাৰ্ডখন ব্যৱহাৰ কৰাৰ বাবদ আপোনালোকে 1 টকাও সুদ দিব নালাগে পাঞ্জাৱ নেশ্যনেল বেংকত। মানে আপোনালোকে 1 টকাও সুদ নভৰাকৈ এই ক্ৰেডিট কাৰ্ডখনৰ জৰিয়তে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। 1 টকাও সুদ আপোনালোকে দিব নালাগে। কিন্তু তেওঁলোকে এটা ইয়াৰলি ছাবস্ক্ৰিপশ্যন লয়। তেওঁলোকৰ কিছু ছিষ্টেম থাকে, কাৰোবাৰ 500 টকা লয়, কাৰোবাৰ 1000 টকা লয়।
বছৰেকত মাত্ৰ এবাৰেই আপোনালোকৰ পৰা এই কাৰ্ডখন ব্যৱহাৰ কৰাৰ নামত এটা চাৰ্জেছ ল'ব যেনেকৈ এটিএম কাৰ্ডখন ব্যৱহাৰ কৰাৰ বাবে বছৰেকে পায় 250-300 মান টকা লয় ঠিক তেনেকৈ এই কাৰ্ডখন ব্যৱহাৰ কৰাৰ বাবদ আপোনালোকৰ সেই 500 মান টকা বছৰেকত এবাৰেই চাৰ্জ ল'ব আপোনালোকে আজি কিবা এটা বস্তু ক্ৰয় কৰিলে আৰু সেই পইচাটো এমাহ হোৱাৰ পূৰ্বে যদি পৰিশোধ কৰি দিয়ে তাৰ বাবদ আপোনালোকে 1 টকাও ইন্টাৰেষ্ট ভৰিব নালাগে জিৰো ইন্টাৰেষ্ট বুলি ক'ব পাৰি 1 টকাও ইন্টাৰেষ্ট ভৰিব নালাগে কিন্তু সময় পাৰ কৰি দিলে ইন্টাৰেষ্ট ভৰিব লাগিব লেট ফি ভৰিব লাগিব কিন্তু 30 দিনৰ ভিতৰত যদি আপোনালোকে পইচাটো পৰিশোধ কৰি দিয়ে 1 টকাও আপোনালোকে ভৰিব নালাগে 5 নম্বৰটো বেনিফিট হৈছে যদিহে আপোনালোকে কিবা কাৰণত আপোনালোকৰ পইচাটো 30 দিনৰ ভিতৰত ঘূৰাব নোৱাৰিলে তো তেতিয়া আপোনালোকে কম ৰেট অফ ইন্টাৰেষ্টত ইএমআই লৈ কনভাৰ্ট কৰিব পাৰিব ধৰি লওক আপোনালোকে টকা 10000 টকা এটা আপোনালোকে ব্যৱসায়ত লগাইছিলে আৰু সেই 10000 টকাটো আপোনালোকে যেটো সময় দিব আপোনাক সেই সময়ৰ মতে ঘূৰাব নোৱাৰিলে প্ৰায় 30 দিনৰ সময় দিয়ে 30 দিনৰ সময়ৰ ভিতৰত আপোনালোকে ঘূৰাব নোৱাৰিলে সেই পইচাটো আপোনালোকে ইএমআই লৈ কনভাৰ্ট কৰিব পাৰিব যে মই সৰু এমাউন্টত পইচাটো পে কৰিম কিন্তু সেই ক্ষেত্ৰত আপোনালোকক বহু পৰিমাণে সুতৰ হাৰ ৰেহাই প্ৰদান কৰিব বুলি জনাইছে আপোনালোকে সময়মতে যদি ঘূৰাই দিয়ে তেতিয়াতো আপোনালোকে ইন্টাৰেষ্ট দিয়াৰ কথাই নাহে ইন্টাৰেষ্ট দিবই নালাগে কিন্তু সময়মতে যদি ঘূৰাব নোৱাৰে আপোনালোকে সেইটোক যদি ইএমআই কনভাৰ্ট কৰি দিয়ে তেতিয়া আপোনালোকে একদম লো ৰেট অফ ইন্টাৰেষ্টত পইচাটো ঘূৰালেই হ'ল এটো হৈছে 5 নম্বৰটো বেনিফিট 6 নম্বৰটো আৰু একেবাৰে শেষৰটো বেনিফিট হৈছে আপোনালোকে যদি বেংকলৈ যায় এটা লোন বিচাৰি বেংকে আপোনালোকক লোন নিদিয়ে আপোনাৰ যি বেংকতে একাউণ্ট নাথাকক কিয় বিশেষকৈ বেংকসমূহে আপোনাক লোন দিব নিবিচাৰে বেংকসমূহে চাই আপোনালোকৰ সিবিল স্কোৰ যে আপোনাৰ সিবিল স্কোৰ কিমান আছে বেংকত আপোনাৰ ট্ৰানজেকচন কেনেকুৱা হয় সকলোবিলাক চাই মিলিহে আপোনালোকক তেখেতলোকে লোন অফাৰ কৰিব আৰু আপোনাৰ যদি এটা ষ্টেবল ইনকাম নাথাকে তেতিয়াতো আপোনালোকক লোন অফাৰেই নকৰে বেংকসমূহে কিন্তু আপোনাৰ যদি এটা ষ্টেবল ইনকাম থাকে পাৰ মান্থ যদি আপোনালোকে ভাল পইচা ট্ৰানজেকচন কৰে তেতিয়া আপোনালোকক লোন অফাৰ কৰে বেংকসমূহে এতিয়া পাঞ্জাব নেচনেল বেংকে কৈছে যে যি সকলোকে মাইক্ৰো ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিব তো তেওঁলোকে সহজতে লোন লাভ কৰিব ভৱিষ্যতলৈ গৈ হেভি এমাউন্টৰ আপোনাৰ যেনিবা ব্যৱসায়টো অকনমান ডাঙৰ কৰিবলৈ হল আপোনালোকে আপোনালোকৰ ব্যৱসায়টো ডাঙৰ কৰিব বিচাৰিছে তো তেনে ক্ষেত্ৰত আপোনালোকক পইচা দৰকাৰ হ'ব আপোনালোকক লোন পটকে কটো নিদিব কিন্তু আপোনালোকে যদি এই ক্ৰেডিট কাৰ্ডখন ব্যৱহাৰ কৰি থাকে সময়মতে পইচাসমূহ যদি ঘূৰাই দি থাকে তেতিয়া আপোনালোকক লোন প্ৰদান কৰিব হেভি এমাউন্টৰ লোন প্ৰদান কৰিব আপোনালোকৰ বিজনেছটো ডাঙৰ কৰিবৰ কাৰণে গ্ৰোথ কৰিবৰ কাৰণে তো এই 6টা বেনিফিট আপোনালোকে লাভ কৰিব এই মাইক্ৰো ক্ৰেডিট কাৰ্ডখনত তো আপোনালোকৰ কাৰণে এই মাইক্ৰো ক্ৰেডিট কাৰ্ডখন উলিয়াইছে মানে যি সকল লোক দুখীয়া শ্ৰেণীৰ মানুহ যি সকলে কিবা ব্যৱসায় কৰিম বুলি ভাবিছে যি সকলে কৰি আছে তেওঁলোকৰ কাৰণে মাইক্ৰো ক্ৰেডিট কাৰ্ডখন যি সকল লোকৰ পাঞ্জাব নেচনেল বেংকত একাউণ্ট আছে তেওঁলোকে সেই ক্ৰেডিট কাৰ্ডখন লাভ কৰিব যি সকলৰ বেলেগ আদাৰ্স বেংকত আছে তেওঁলোকে নাপাব গতিকে আপোনাৰ যদি পাঞ্জাব নেচনেল বেংকত একাউণ্ট আছে সময় উলিয়াই এই ক্ৰেডিট কাৰ্ডখনৰ কাৰণে এপ্লাই কৰি থৈ আহিব বহুখিনি বেনিফিট পাব আৰু এই ক্ৰেডিট কাৰ্ডখন মুকলি কৰিছে ভাৰতীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়াই তো বন্ধুসকল এতিয়া যাওক আৰু সময় সুবিধা যদি আছে গৈ এপ্লাই কৰকে পাঞ্জাব নেচনেল বেংকত যদি আপোনালোকৰ পাঞ্জাব নেচনেল বেংকত একাউণ্ট আছে তো আজিৰ ভিডিও জনাবলৈ খবৰ ইমানটোৱে আছিল খবৰটো জানি কেনে ফালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাজলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম